আৰু 10 কোটিৰ হ'ব এই দুৰ্গা মন্দিৰটো 5 কোটি মান বলে গ'লে চাওক কেনেকৈ বনাইছে ওপৰত কি ধুনীয়া লগা হৈছে এইটো চাওক হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে তো আজি মানে আপোনাক এটা বিশেষ জেগাত লৈ যাই আছোঁ তো আপোনালোকক লৈ যাম ভিডিঅ'ৰ যোগেদি তো চাই থাকিব ভিডিঅ'টো সকলোকে গম পাব ক'ত যাই আছোঁ আৰু এনেকৈ গৈ আছোঁ আমি আৰু ড্ৰাইভাৰ বেলেগ আজি ড্ৰাইভাৰ বেলেগ মানে মই চলালে অলপ ভিডিঅ' বনোৱা যিহেতু দিগদাৰ হয় তো ডিছপ্লে চাওক দেখাই দিছোঁ আৰু ক'ত গৈ আছোঁ মানে কৈ আছোঁ বাছ যাই কিনে কম এইফালে চাওক কি ডাঙৰ ডাঙৰ পুৰা ভেলাঘৰ বনাইছে বম বম চাওক ইমান দাম্বা আৰু এইফালে তলখন দলং বনাই আছে চাওক আপোনালোক দেখালোঁ ৰখি কিনে আৰু এইফালে এইটো ছটা ভেলাঘৰ এয়া চাওক দেখাইছোঁ এতিয়া গৈ আছোঁ এতিয়া ইপিনেদি যাম আমি এয়া পুৰা ঘূৰি ল'লোঁ এয়া চাওক এয়া কি ধুনীয়া নিজৰা বৈ গৈছে এইবিলাক সৰু সৰু চাওক আৰু এইফালে চাওক কি বম বম ভেলাঘৰ বনাইছে এয়া চাওক গৈ থাকোঁতে দেখা পালোঁ এয়া চাওক বম বনাইছে দেখাই আছোঁ আপোনালোকক ক'ত ক'ত কি বনাইছে চাওক এইবিলাক ইয়াতে বনাই আছে এয়া ভেলাঘৰ বনাই আছে চাওক আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ ইয়াত বনাই আছে ষ্টাৰ্ট দিছে বনাব আমাৰ পিনে কিন্তু বনাব ষ্টাৰ্টে দিয়া নাই আৰু চাওক কি ডাঙৰ খেতি ইয়াত থেমচি খেতি চাওক ডাঙৰ এৰিয়া পুৰা আৰু এইফালে ভূটান পাহাৰখন চাওক এই খেতি পুৰা ডাঙৰ এই চব থেমচি না বেলেগ নাইয়ে পুৰা থেমচিয়ে হ'ব আৰু এইফালে বাঁহ আৰু চাওক এনেকৈ আমি গৈ আছোঁ শেষত গৈ আছোঁ ক'ত যাই আছোঁ মানে আৰু ফাইনেলি আমি ইয়াত অলপ মাইনাছ কৰি ল'লোঁ আৰু ক'ত গৈছোঁ তো কমে তো ইফালে পুৰা ৰাতি পুৰা হাতী চাতি আহে কিন্তু কৈছোঁ আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে এইফালে আমাৰ আছে এয়া মিনিষ্টাৰসকল আৰু এইপিনে দি যাব লাগিব এতিয়া তো দেখাই আছোঁ তো কেনে হেই কি কিবা হ'ল নেকি হেলমেটটো চেছ কৰিলি আৰু আমাৰ কিমান গ'ল কিলোমিটাৰ এইবাৰ দিছোন মোটামুটি ভালে কিলোমিটাৰ আহিলোঁ 24,832 আছিল 42 হ'লে চাওক 10 কিলোমিটাৰ তো এতিয়া দেখাই আছোঁ ইফালে মানে তামাম ভেলাঘৰ বনাইছে আমাৰ ফালে নাই ভেলাঘৰ বম বম ভেলাঘৰ বনাইছে এতিয়া যাম আৰু ষ্টাৰ্ট কৰ গাড়ী পিছে এনেকৈ গৈ আছোঁ ধুনীয়া ধুনীয়া নিজৰা চাওক এইটো কি গৰু না হৰিণ পানী খাই আছে হৰিণে পায় আৰু ফাইনেলি আমি আহি পালোঁ মেইন লোকেশ্যন আৰু কি হৈছে আপোনালোকক কৈ আছোঁ এতিয়া এইপিনে আপোনালোক দেখাবলৈ লৈ আহিছোঁ চাওক এয়া কি বম মন্দিৰ বনাই আছে এইটো দুৰ্গা মন্দিৰ আৰু ওচৰত গৈ কিনে দেখাইছোঁ এইটো দুটি হৈছে চাওক সেই মন্দিৰটো যিটো মন্দিৰ বনাই আছে দুৰ্গা মন্দিৰ বম ডাঙৰ আৰু ষ্টাৰ্ট কৰিছেহে মানে বহুত মজবুতকৈ বনাই আছে মানে 2-3 বছৰ লাগি যাব বনাতে এইফালে কিন্তু এইটো কালী মন্দিৰো আছে কিন্তু এইটো দুৰ্গা মন্দিৰ হ'ব দুৰ্গা মন্দিৰ কৰিব এয়া চাওক বম ডাঙৰ উঠি কিনে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক পূৰা মজবুত বনাই আছে এই কামবিলাক কৰি আছে এয়া কাম কৰা মানুহবিলাক আছে এইবিলাক দেখাই আছোঁ ফাইনেলি মন্দিৰৰ ওপৰত উঠি ল'লোঁ আৰু ইয়াত মানে জনামতে 10 কোটিৰ হ'ব এই দুৰ্গা মন্দিৰটো 5 কোটি মান বলে গ'লে মানে কোৱা মতে আৰু মই যিখিনি মানে মোক ক'লে সেইকাৰণে ক'লোঁ দেখাই আছোঁ মিস্ত্ৰীবিলাকক সুধিবলৈ চেষ্টা কৰিম পূৰা মজবুত বনাইছে না প্ৰদীপ এয়া চাওক পূৰা উঠি গ'লোঁ 2 তালা আহে নহ'ব একদম কাম কৰি আছে হা কিমান দিন লাগিব কিমান দিনৰ পৰা কিমান দিন হ'ল কাম কৰা এইটো কেইবছৰ 3-4 মাহ এইখিনি হৈ গ'ল 3-4 মাহত ওপৰখিনি ষ্টাৰ্টৰ পৰা কিমান দিন হ'ল ষ্টাৰ্ট কৰা হ'লে 6-7 বছৰ আৰু 3 বছৰমান লাগিব না 5-6 বছৰ হৈছে আৰু 3 বছৰমান লাগিব তুমি 3 বছৰ বেছি লগা বুলি কৈ আছে তো বহুত বেছি ভাল লাগিছে মানে বেলেগ ষ্টাইলত বনাইছে আপোনালোকক ধুনীয়াকৈ দেখাম মই চাওক কেনেকুৱা মজবুত বনাইছে পাণবাৰী যিটো মন্দিৰ বনাইছে কালী মন্দিৰ সেই ডিজাইনতকৈ এইটো অলপ বেলেগ চাওক পূৰা চাপ ঢালাই মাৰিছে একদম এনেকৈ ঘূৰি যাব লাগিব আমাৰ পিনে এনেকুৱা মন্দিৰ বনোৱা নাই এই চিৰাং বা বিটিৰি চাইডত বনাই আছে পাণবাৰী বনাইছে এইটো আৰু বিজনীটো আপোনালোকে দেখাই পাইছে চাওক কি বম বনাইছে একদম বাপৰে আৰু এইটো হৈছে ভিতৰ ভাগ মানে এইটো দেখাম আপোনালোকক য'ত মানে দাদা কি ইয়াতে মানে প্ৰথমে কৰিম বুলি ভাবছিল নেকি দুৰ্গা মা ইয়াত দুৰ্গা মা থাকিব চৰি মোৰ কালী মা ওলাই যায় পটকৈ দুৰ্গা মা ইয়াতে থাকিব আৰু চাওক কেনেকৈ বনাইছে ওপৰত কি ধুনীয়া লগা হৈছে এইটো চাওক কি ধুনীয়া আৰু আপোনালোকে এটা সময়ত ইয়াত চাব আহিব লাগিব দুৰ্গা মন্দিৰ বহুত বেছি ধুনীয়া বনাইছে ইয়াতে আৰু ওপৰত পূৰা বনাইছে ধুনীয়াকৈ ইউটিউব চেনেল আছে চাওঁ চাওক দেখাই দিছোঁ আপোনালোকক খুব বেছি ধুনীয়াকৈ বনাই আছে এনেকৈ কামবিলাক কৰি আছে দুৰ্গা মন্দিৰৰ চাওক
মানে তীব্ৰ গতিত কাম চলি আছে পুৰা চাওক ওপৰত একতলা ধুনীয়াকৈ বনাইছে দেখাই দিওঁ এবাৰ উঠি যাই কিনে পাৰোঁ যদি আৰু ফাইনেলি উঠি গ'লো একদম মন্দিৰৰ ওপৰত দুৰ্গা মাৰ ওপৰত মন্দিৰত উঠি গ'লো একদম চাওক একদম ইয়াৰ ওপৰৰ ভাগ ডিজাইনটো কেনেকুৱা হ'ব এইয়ে না দাদা এনেকুৱা চাওক কি ধুনীয়া বনাই আছে সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে আহিব লাগিব ইয়াত দুৰ্গা মন্দিৰ চাব বহুত বেছি ধুনীয়া হ'ব এয়া চাওক ইয়াতে কাম কৰি আছে এনেকুৱা আৰু এইখন বজাৰখন বিষ্ণুপুৰ বজাৰ এনেকৈ ধুনীয়াকৈ দেখাইছোঁ এতিয়া এদিন আমি যাম মাথাই ঘূৰাই আন বোলে বহুত তলত হয় যিহেতু 2 তলা আৰু এই মন্দিৰটো হৈছে 10 কোটিৰ প্ৰজেক্ট মানে 10 কোটি লাগিব বুলি কৈছে আৰু কেতিয়া মানে 3 to 4 বছৰ লাগি যাব সম্পূৰ্ণ হোৱাতে আৰু পূজাত আহি আপোনালোকক ধুনীয়াকৈ দেখাম আৰু আপোনালোকে আহিব লাগিব এদিনত মানে এদিন যেতিয়া সম্পূৰ্ণ হ'ব মন্দিৰটো বহুত বেছি ধুনীয়া লগা হ'ব তো আপোনালোকক ধুনীয়াকৈ দেখালোঁ আৰু এতিয়া মানে আপোনালোক চাহ বাগান দেখাবলৈ লৈ যাম যিহেতু ইয়াত আছে চাহ বাগান ভিতৰতো আপোনালোকে আচৰিত থ'ব তো ভিডিঅ'টো একদম আপোনালোকে চাই থাকিব দেখাই আছোঁ আহি পেলাই এইটো জয়গুৰু মন্দিৰ চাওক কি ধুনীয়াকৈ বনায় মন্দিৰবিলাক এয়া ইয়াত কিবা উৎসৱ চলি আছে এয়া চাওক মন্দিৰটো চাওক কি ধুনীয়া আৰু এইপিনে কিবা উৎসৱ চলি আছে এইপিনে এইবিলাক চাওক আৰু এতিয়া পুৰা আমি জংঘলৰ ভিতৰত সোমাই আছোঁ চাওক সকলোফালে জংঘল আৰু গৈ আছোঁ চাহপাত বাগানত জংঘলৰ মাজেৰে এইবিলাক চাওক চাহ গছৰ পুলি মানে জৱাই থৈছে এইবিলাক চাওক গোটেই চাহ গছৰ পুলি নিব পাৰে আহিলে মানুহ থকালৈ লৈ গ'লো হৈ কৈ মিলি কিন্তু মানুহ নাই যিহেতু তো লৈ নাযাওঁ বেয়া কথা এয়া এই ঘৰটো ইয়াত চাওক ইয়াত মানুহ থাকে কিজান আজি নাই চাওক ওচৰত দেখাইছোঁ ধুনীয়াকৈ চাহপাত বাহা বহুত আছে যদি এয়া চাওক এনেকৈ ৰাখি দিছে বাগানত ৰোৱাৰ কাৰণে আৰু আহি পালোঁ আমি এতিয়া চাহ বাগানখন আপোনালোক এতিয়া ধুনীয়াকৈ দেখাম ইয়াতো মানে আছে চাহ বাগান মানে প্ৰথম দেখিলোঁ এইপিনে আহিলেও মানে দেখা নাছিলোঁ তো আজি প্ৰথম আহিলোঁ চাহ বাগানৰ মাজত এয়া চাহ বাগান এইখিনি কি কয় দৈলংজাৰে কয় না বিষ্ণুপুৰ পৰে এইখিনি বিষ্ণুপুৰ পৰে তো বিষ্ণুপুৰতে আছে চাহ বাগানৰ খেতি বম ডাঙৰ বনাইছে এয়া চাহখিনি আৰু আছে আগত মাজে মাজে তামোল আৰু মাজে চাহপাত বাগানৰ মাজে মাজে তামোল লৈ দিছে কাটছে বেছি দিন হোৱা নাই চাহ কাটি দিছে পখাব এইফালে ধুনীয়াকৈ তো মানে আগতে শুনিছিলোঁ একদিন মানে চাহপাত বাগান আছে বুলি ইয়াত কিন্তু মই বিশ্বাস কৰা নাছিলোঁ তো আজি ফাইনেলি আহি গ'লোঁ আপোনালোক মন্দিৰটো দেখালোঁ ধুনীয়া মন্দিৰ বনাই আছে দুৰ্গা মন্দিৰ আৰু এতিয়া আপোনালোক চাহপাত বাগানখনো দেখাবলৈ লৈ আহিলোঁ আপোনালোকে আহিব পাৰিব দৈলংজাৰ আৰু বিষ্ণুপুৰৰ মাজতে মানে বিষ্ণুপুৰে পৰে চাওক কাটি দিছে আৰু ইপিনে আছে চাওক ইফালে বহুত ডাঙৰ সেইবিলাক শুকাই গৈছে যদি আগত চাওক কি ধুনীয়াকৈ দেখালোঁ এইখিনি আপোনালোক ধুনীয়াকৈ দেখালোঁ এয়া আছে বিষ্ণুপুৰত এয়া চাহপাত গোন্ধ ওলাই ইয়াৰ সেইটো এনেকৈ পাত দিলেও কালাৰ হয় চাহত যদি দিয়া সেইটোও কালাৰ হয় বাগানখন আচলতে বহুত বেছি ডাঙৰে চাওক আৰু এইফালে এইবিলাক চব কাটি দিছে নতুনকৈ ওলাব যে এইবিলাক চাওক এইবিলাক সকলো কাটি দিছে এইবাৰ নতুনকৈ মানে পোখা ওলাব ধুনীয়াকৈ পাত ওলাব চাওক বহুত তাৰে লাগি একদম পুৰা গোটেই শুকাই গৈছে যিহেতু কাটি দিছে না এইবিলাক এতিয়া নতুনকৈ ওলাব আৰু কি ধুনীয়া চাওক ঠাল ঠেঙুলি এইখিনিয়ে বাগানখন তাৰ পৰা আছে একদম ইপিনে একদম লাষ্ট তো ফাইনেলি দেখালোঁ আপোনালোকক ধুনীয়াকৈ মন্দিৰে চাহপাতৰ বাগানে এতিয়া মানে যাম ইয়াত মানুহ থকা হ'লে সুধিলোঁ হয় মানে কেনেকৈ ইনকামবিলাক কেনেকুৱা মানে কেতিয়া মানে পাতবিলাক ছিঙাই তো এইবিলাক সুধিব মানে নাপালোঁ যিহেতু মানুহে ঘৰটো আছে যদিও মানুহ নাই খালী তো আমি আৰু মানে দুটামান ৰিল চিল ফটোকে বনালোঁ পিছপিনে আছে দুজন এই কি সোমে চকুত তো ভাল লাগিল আহি ওচৰতে আছে যিহেতু চাহপাত বাগান মানে আমি যিহেতু অহা নাছিলোঁ আগত সেইকাৰণে গম পোৱা নাছিলোঁ আজি মানে গম পালোঁ দেখি ভাল লাগিল আপোনালোকে আহিব পাৰিব বিষ্ণুপুৰত তো এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ এইফালে পূৰা আগুৱাই গ'ল প্ৰদীপ বাই এইটোৱে বাই দওঁ দে ইমাকে